ঢাক ঢোল পিটি গাদী দখল কৰাৰ পাছত যেন সাধাৰণ ৰাইজৰ সমস্যা বুজ ল'বলৈ আহৰি নাই শাসনাধিষ্ঠ চৰকাৰখনক। বিকশিত অসমৰ এক বিপৰীত ছবি মাৰ্ঘেৰিটা সমষ্টিৰ লেখাপানীত। টিপঙৰ পৰা পথাৰগাঁও হৈ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা বিশেষ পথ। পথছোৱা বৰ্তমান জৰাজীৰ্ণ আৰু বোকাময় অৱস্থাত আছে। বোকাময় পথেৰে খোজকাঢ়ি যাব লগা হয় গাঁৱৰ ৰাইজ তথা বিদ্যালয়লৈ যোৱা কণ কণ ছাত্ৰ ছাত্ৰী। গাঁৱৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন জনোৱাৰ স্বত্তেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। পথৰ কাষতে লাগি আছে কেন্দ্ৰীয় বিদ্যালয়ৰ এখন অংগনবাড়ী কেন্দ্ৰৰ লগতে বিভিন্ন প্ৰতিষ্ঠানসমূহ। তথাপিও বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ আজি পৰ্যন্ত দৃষ্টিগোচৰ নোহোৱাৰ অভিযোগ ৰাইজৰ। যেহেতু আপোনালোকে আমাৰ এই জৰাজীৰ্ণ গাঁওখনত আহি উপস্থিত হৈছে, আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ। আমাৰ এখন গাঁও আজি হয়তো মই জন্ম হোৱাই নাছিলোঁ নেকি, তেতিয়াৰ পৰা স্থিত গাঁওখন। অতীতত জনতা দলৰ স্থানীয় বিধায়ক আছিলে 124 নং মাৰ্ঘেৰিটা সমষ্টিৰ কুলবাহাদুৰ চেত্ৰী ডাঙৰীয়া। তেওঁ থাকোঁতে ৰাস্তাটো আমাৰ নিৰ্মাণ কৰা, মই জনামতে মোৰ আই বোপাইহঁতে কোৱা, মই হয়তো জন্ম হোৱা নাছিলোঁ। কিন্তু আজি চাওক, সেই তেতিয়াৰ পৰা আজি প্ৰায় 40-45 বছৰ হৈ গ'ল এই ৰাস্তাটো যি জৰাজীৰ্ণ অৱস্থাত আছে। পৰিতাপৰ বিষয় এইটোৱেই যে আমাৰ বৰ্তমান চৰকাৰৰ বিজেপি চৰকাৰৰ ফিতাহী মৰা চৰকাৰখন তেওঁলোকৰ ফুপুলা স্বৰূপ আমাৰ এই গাঁওখনে উদঙাই দিছে। যিহেতু তেওঁলোকে প্ৰতিবাৰে আমাক আশ্বাস দি যায়, প্ৰতিশ্ৰুতি দি যায় যে আমি প্ৰত্যেক অঞ্চলত প্ৰত্যেক ঠাইতে গৈ আমি উন্নয়ন কৰি আছোঁ। এয়া চাওক, আপোনালোকে নমুনা দেখিছোঁ উন্নয়নৰ। আজি এই ৰাস্তাৰ এই পথটো দি আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকল স্কুললৈ অহা যোৱা কৰে, বিভিন্ন বৃদ্ধসকল কৰ্ম সংস্থাপনে হওক, ব্যৱসায়ৰ সূত্ৰে হওক অহা যোৱা কৰে। আৰু বিশেষকৈ ক'ব গ'লে আমাৰ ইয়াত গৰ্ভৱতী মহিলাসকলৰ এনেকুৱা আমাৰ প্ৰমাণ আছে কি এই ৰাস্তাৰে যাওঁতে হয়তো কিছুমান মহিলা গাড়ীত বাহনতে প্ৰসৱ হোৱাও আমাৰ ইয়াত এটা উদাহৰণ আছে। গতিকে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আছোঁ, বাৰে বাৰে আমি আহ্বান জনাইছোঁ যে আমাৰ গাঁওখনত আপুনি এবাৰ আহক, আমাক মাহিয়াই চকু দি আপোনালোকে নাচাব। প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।